গুড মৰ্ণিং মেকানিক ভাইসকল। আজি মই এখন গাড়ীৰ প্ৰব্লেম এটা ফেচ কৰিছোঁ। এইটো আপোনালোকক ভিডিঅ' সহকাৰে দেখাবলৈ ভাবিলোঁ। আমাৰ তাত গাড়ী এখন আহিছিলে, সেই গাড়ীখনত কি হয়, হেডলাইটটো নজ্বলে আৰু বেটাৰীটো বাৰে বাৰে ডিচাৰ্জ হৈ যায়, বেটাৰীটো চাৰ্জ নহয়। তো সেইটো কাৰণে খুলি কেনে মই বাকী বস্তু চালোঁ, চোৱাৰ পিছত লাষ্টত মই পালোঁ যে কি ৰেগুলেটৰ ৰেক্টিফায়াৰ যিটো আছে RR ইউনিট, সেই জেগাটোত আপোনাৰ যিটো বেটাৰী চাৰ্জৰ পইণ্ট আছে সি জ্বলি গৈছে, তাৰ লগতে ৰেগুলেটৰ ৰেক্টিফায়াৰটো বেয়া হৈছে। দুটা শ্বৰ্ট হৈছে। শ্বৰ্টৰ কাৰণে আমি প্ৰথমতে সলাব লাগিব যে ৱেৰিং ছেটটো, কাৰণ ৱেৰিং ছেটটো লিকেজ আছিলে, ৱেৰিং ছেটটো চেঞ্জ কৰিব লাগিব। তাৰ লগত আপোনাৰ হাইনেছ ৱেটটো চেঞ্জ কৰিমহে, তাৰ লগত ৰেগুলেটৰ ৰেক্টিফায়াৰটোও সলাম। তো ৰেগুলেটৰ যিটো আছে, ৰেগুলেটৰটো মই দেখাই আছোঁ, ৰেগুলেটৰ জ্বলি গৈছে, এইটোতো নহয়, গতিকে আমি নতুন লগাব লাগিব। নতুনৰ লগত ৱেৰিং ছেটটোও চেঞ্জ কৰিম। আৰু আপোনালোকৰ যদি ছাৰ্ভিচ চেণ্টাৰ বা গেৰেজতে হওক, যিকোনো জেগাত এনেকুৱা প্ৰব্লেমত ফেচ কৰে, আপোনালোকৰ দুটা বস্তু লক্ষ্য কৰিব। যদি লাইট নজ্বলে, ৰেগুলেটৰটো চেক কৰিব। লাইটিং কৰিলেও তাঁতৰ হোৱাইট কালাৰ তাঁৰটো চাব, আৰু বেটাৰী চাৰ্জ নহ'লেও আপোনাৰ ৰেগুলেটৰে চাব। গতিকে গোটেইখিনি বস্তু মানে ৰেগুলেটৰৰ লগত জড়িত। এইটো বস্তু, এই যিটো মই ধৰি আছোঁ, এইটো বস্তুৰ লগত জড়িত। গতিকে এইটো বস্তু ভালকৈ চাব। আৰু এনেকুৱা ভিডিঅ' চাই থাকিলে আপোনালোকে নিশ্চয় লাভান্বিত হ'ব, গতিকে চাই থাকিব। আৰু ইয়াৰ পিছত মই বস্তুখিনি চলাবৰ কাৰণে আৰম্ভ কৰিম। এইটো হ'ল আপোনাৰ যিটো মেগনেট কইল, চেক কৰিছিলোঁ মেগনেট কইলটো অ'কে আছে, গতিকে মেগনেট কইল ঠিকে আছে। আমি সলাব লগা হ'লে আপোনাৰ ৱেৰিং ছেটটো আৰু ৰেগুলেটৰটো, তো সেইটো মই নতুনকৈ লৈ আহোঁ। তাৰ লগতে মই দেখালোঁ, যদি আপোনাৰ এইটো ৰিলে হয়, চেল্ফ ৰিলে, যদি চেল্ফ ৰিলেটো শ্বৰ্ট থাকে, তেতিয়াহ'লে আপোনাৰ কাৰেণ্টটো কেতিয়াবা লিকেজ হয়, সেইটোও চেক কৰিব। তো মই এইটো নতুন আপোনালোকৰ ওচৰত আনিছোঁ, নতুন হাইনেছ ৱেৰ। এইটো আমি নতুনকৈ লগাম, এতিয়া নতুনকৈ ফিটিং কৰিম। আৰু ৱেৰিংটোৰ লগতে আপোনাৰ ফিটিং কৰিম মই ৰেগুলেটৰ ৰেক্টিফায়াৰ, যিটো ৰেগুলেটাৰ বুলি কওঁ, ৰেগুলেটৰ ফিটিং কৰিম। সেইখিনি ফিটিং কৰিলে আমাৰ যিটো কাষ্টমাৰ ভইচ আছিলে যে মোৰ বেটাৰীটো চাৰ্জ নহয়, বাৰে বাৰে বেটাৰীটো চাৰ্জৰ পৰা ডিচাৰ্জ হৈ যায়, মোৰ হেডলাইটটো নজ্বলে, এইখিনি বস্তু গোটেইখিনি কমপ্লিটলি ছাৰ্ভিচিঙত বা কাষ্টমাৰ ভইচটো আমি ছাকচেছ কৰিব পাৰিম। আৰু মোৰ লগত কাম কৰি আছে এইজন মোৰ লগৰ, যুগল কিশোৰ নাথ বুলি কয়, তেওঁ মোৰ লগত কাম কৰিছে। তেওঁ পিছফালেখিনি ফিটিং কৰিছে, মই আগফালেখিনি ফিটিং কৰিছোঁ। তাৰ মাজতে মই আপোনালোকক ভিডিঅ' সহকাৰে দেখুৱাই আছোঁ। আৰু এইজনে হ'ল তেওঁ, আৰু তাৰ লগত মই ৰেগুলেটাৰ আগতকৈ আপোনাৰ নহয়, কাৰণ আগতে জ্বলিয়ে গৈছে, যেনিবা নহয়, নতুন ফিটিং কৰি আছোঁ। আৰু ফিটিং কাৰ্য চলি আছে। গাড়ীটো আমি ডেলিভাৰী দিব লাগিব যেনিবা, সেইগতে আমি তো এনেদৰে আমি গাড়ীবিলাক কাম কৰোঁ। আপোনালোকে এনেদৰে ভিডিঅ'বিলাক চাই থাকিব, ভিডিঅ' চেনেলটো চাই থাকিব। চেনেলটো চাই থাকিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো আৰু এজনে চাব পাৰে যেন